राष्ट्रीय हिंदू परिषद जिंदाबाद 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 राष्ट्रीय बजरंग दल जिंदाबाद 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 हर हर महादेव हर महादेव जय श्री राम কৰা হ'ল আমি ইয়াতে উপস্থিত হৈ কেনে সভা এখন কৰি কেনে আপোনাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ যিখিনি আগন্তুক কৰ্ম আছে আমি কৰি যাবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হলো আৰু লগতে অনাগত দিনত আমাৰ যিখিনি সামাজিক সমস্যাবোৰ আছে বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি সেইবিলাকৰ ওপৰত যিখিনি পাৰো সেই হিচাপে আমি কাম কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হলো আৰু অনাগত দিনত যাতে আমাক যুৱ শক্তিয়ে আমাক আৰু মানে সংগ দিয়ে সাপোর্ট কৰে তাৰে কামনা ৰাখিলো তাৰে কামনাৰে আজি আমি ইয়াতে উপস্থিত হৈ কেনে কমিটিটো গঠন কৰা সম্পূৰ্ণ হ'ল ইয়াতে আমাৰ 25 জনীয়া কমিটি গঠন হৈছে আৰু তাতে বিভিন্ন পদবীত যেনেকুৱা সভাপতি সম্পাদক লগতে স্পোর্টস সেক্ৰেটাৰী কালচাৰেল সেক্ৰেটাৰী সকলো ধৰণৰ পদবী আমাৰ ইয়াতে ৰাখা হৈছে আৰু অনাগত দিনত হেনেকে আমি কাম কৰি যাম সভাপতি আমাৰ ইয়াৰে ৰাহুল দাস আৰু সম্পাদক অভিজিত বৰ্মনক আমি ৰখা হৈছে আজি আমাৰ এই প্ৰখণ্ড কমিটি গঠন কৰাত জিলাৰ বিষয়ববীয়াসকলে উপস্থিত হৈছে বৰপেটা ৰোড প্ৰখণ্ডৰ প্ৰকাশ চৌধুৰী দাও উপস্থিত হৈছে আৰু অনাগত দিনত আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিম